কিয় বিয়া পাতিব লাগে নিমাইজান গাঁৱত পিতৃ মাতৃক লৈ যি বংশ পৰিয়াল বুলি পেলাই আপোনালোকে এটা ঘৰত বাস কৰি আছে কালৰ অতৰ্কিত গতিত পিতৃ মাতৃ গুচি যোৱাৰ পিছত সেইখন ঘৰত সেই পিতৃ মাতৃৰ বংশ অনাগত দিনত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে এয়া ঋগ্বেদৰ মত কি মৰ্থে পুত্ৰম পুন্নাম নৰকে তাৰ ইতিহি পুত্ৰহা পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ জন্ম দিব লাগে কিন্তু কোন পুত্ৰই উদ্ধাৰ কৰিব পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত আজি আপোনালোকৰ নিমাইজান গাঁৱৰ দৰে ভাগৱত চৰ্চা নথকাৰ কাৰণে বহুত গাঁৱৰ বহুত কোৱালিফাইড পিতৃ মাতৃয়ে পুত্ৰ জন্ম দি পুথিগত ডিগ্ৰী দিছে কোনোবা ডক্টৰেট উপাধি কোনোবা ডাক্তৰ কোনোবা ইঞ্জিনিয়াৰ কোনোবা প্ৰবক্তা কোনোবা অধিবক্তা কোনোবা বুদ্ধিজীৱী কোনোবা জ্ঞানী কোনোবা মানি কোনোবা বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা দিছে কিন্তু তেওঁলোকে আজি আমাৰ সমাজলৈ কি আদৰ্শ আহিছে আনৰতো দূৰৰ কথা জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা কৰিব লাগে কেনেকৈ শুশ্ৰূষা কৰিব লাগে কেনেকৈ মৰম কৰিব লাগে কেনেকৈ লালন কৰিব লাগে কেনেকৈ পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিছে তেওঁলোকৰ শিক্ষাৰ মৰ্যাদা ক'ত তেওঁলোকৰ জীৱনৰ সাৰ্থকতা ক'ত গতিকে তেওঁলোকৰ জীৱন ধিক যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুখিলেক অনুদিন হতেকে বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ যি পিতৃ মাতৃয়ে জন্ম দি আমাক বিশ্ব সংসাৰ দেখালে মানৱ জীৱনৰ 100টা বছৰত আমি সেই পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ তেনেস্থলত ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে পুত্ৰ হুয়া যিটো পিতৃক নুপুষৈ দুৰ্জন আতি আবাতি তাহাৰো মাংসক তাকে খুৱাবৈ জমৰ কিং কৰে কাটি কোনোবা যদি পুত্ৰই যদি পিতৃ মাতৃক বৃদ্ধ বয়সত অৱজ্ঞা কৰে অনিহা কৰে অশ্ৰদ্ধা কৰে ইমান দুখী হ'ব লাগিব তাৰ মাংস কাটি কাটি তাকেই জমকিং কৰে খুৱাব অকল সিমানেই নহয় বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নুপুষে পিতৃ পুত্ৰক নিশ্বাস কাঢ়ন্তে জীৱন্তে থাকোঁতে জানিবা সিটো মৃতক বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান যদি উশাহ নিশালৈ জীয়াই আছে জীয়াতে মৰা গতিকে আমি জীয়াতে মৰা হৈ পেলাই যাতে সমাজত পৰিচয় দিবলগীয়া নহয় জীয়াতে মৰা সন্তান যাতে আমি জন্ম দিব লগা নহয় তাৰ কাৰণে বিয়া পতাৰ আগতে বা জন্ম দিয়াৰ আগতে আমি ভাগৱত শুনি ল'ব লাগিব গতিকে ভাগৱতে কেনেকুৱা পুত্ৰ লাগে তেনেকৈ দিব আমাৰ উদ্বোধনী ভাষণত কৈছে যে কল্পতৰ বৃক্ষ ভগৱন্ত আমাৰ কল্পতৰ বৃক্ষ 4 জোপা ভগৱন্ত কল্পতৰ বৃক্ষ ভাগৱত কল্পতৰ বৃক্ষ ভকত কল্পতৰ বৃক্ষ পাৰিজাত কল্পতৰ বৃক্ষ কল্পতৰ বৃক্ষ কাক বোলে যি বিচাৰে তাকে দিব পৰা যোগ্যতা যিজোপা গছৰ আছে সেইজোপাই হৈছে কল্পতৰ বৃক্ষ এতিয়া এই ভাগৱত হৈছে কল্পতৰ বৃক্ষ ভগৱন্ত কল্পতৰ বৃক্ষ আমাৰ প্ৰত্যেকৰে হৃদয়তে কল্পতৰ বৃক্ষৰূপে ভগৱন্ত আমাৰ প্ৰত্যেকৰে হৃদয়তে আছে সমস্ত ভূতৰে মই আছো হৃদয়ত কি কাৰণে আছো যা দৃষ্টি ভাৱনা জৈস সিদ্ধি ভৱতি তাত দৃষ্টি আপুনি যেনেকৈ ভাবে তেনেকৈ আপোনাৰ ভাৱনা পূৰণ কৰিবৰ কাৰণে আছে ল'ৰা লাগিলে ল'ৰা দিব ছোৱালী লাগিলে ছোৱালী দিব কিন্তু আজি আমাৰ সেই দৰ্শন নজনাৰ কাৰণে বহুত দাম্পত্য জীৱনত সংঘাত আহিছে ডিভোৰ্স পৰ্যন্ত হৈছে কিয় তেওঁলোকে ভাগৱতৰ দৰ্শন নাজানে গতিকে আমি কেনেকৈ সন্তান জন্ম দিব লাগে সকলো নিয়ম ভাগৱতত বান্ধি থৈছে গতিকে আমি যাতে উঠি অহা প্ৰজন্মক এই ভাগৱতৰ যোগেদি যাতে নিকা কৰিব পাৰোঁ এখন পবিত্ৰ নিতাইজান বাসী হিচাপে আমি যাতে বৈকুণ্ঠৰ সুখত থাকিব পাৰোঁ স্বৰ্গৰ ভোগত থাকিব পাৰোঁ তাৰ ব্যৱস্থা আপোনাক ভাগৱতে দিব সেইকাৰণে ভাগৱত দিব আমাৰ 24 ঘণ্টাক 8টা পহৰত ভাগ কৰিছে প্ৰতিটো পহৰত 3টাকৈ ঘণ্টা সোমাই আছে গতিকে আমাৰ নৱদম্পতিসকলে কোনটো পহৰত গৈ বাঞ্ছিত ফল ভগৱানৰ পৰা লাভ কৰিব পাৰে সেই কথা আমি জানিব লাগিব সেই নিয়ম বান্ধি থৈছে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4টা পহৰত দিবা অৱস্থাত কোনো দম্পতি সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে কেতিয়া বাঢ়িব লাগিব সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈকে এই 4টা পহৰত তাৰে প্ৰথম 2টা পহৰ বাদ দিবৰ কাৰণে বিজ্ঞানে স্বীকাৰ কৰিছে আমি খোৱা অন্নটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান জন্ম হ'ব গতিকে 2টা পহৰ বাদ দি 3য় 4ৰ্থ পহৰত আগবাঢ়ি যাব লাগিব কেনেকৈ পুৰুষ প্ৰকৃতি হবা একমতি তেহে সিজিব হৰিত ভগতি স্বামী স্ত্ৰী দুইজন একমনা হ'ব লাগিব আপুনি সৃষ্টিৰ কামলৈ আগবঢ়াৰ আগতে দুইজনে আলোচনা কৰি লওক প্ৰথম সন্তানটো বা দ্বিতীয় সন্তানটো আপোনাক কি লাগে ল'ৰা লাগে নে ছোৱালী লাগে কেনেকুৱা গুণৰ ল'ৰা ছোৱালী লাগে দুইজনে আলোচনা কৰি যথা সময়ত দুইজনে নিজৰ ভাৱটো ভগৱন্তক জনাই দিব ভাবেন লভতে সৰ্বম কিন্তু যদি দুইজনৰ মতভেদ থাকে তেতিয়াহ'লে আপুনি বাঞ্ছিত ফলৰ পৰা বঞ্চিত হ'ব কাৰ দৰে কাশ্যপ ঋষিৰ দৰে
কশ্যপ ঋষি দুগৰাকী ভাৰ্যা, এগৰাকী দিতি, এগৰাকী অদিতি। অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল কাৰণে সব দেৱতা সন্তান জন্ম দিলে। কিন্তু দিতি হিংসাকুৰীয়া সতিনীৰ পুত্ৰ হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত উপাসনা স্থানত গৈ পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল। দূৰদৰ্শী সম্পন্ন কাশ্যপ ঋষিয়ে ভাৰ্যাক কৈছিল, হেৰা ভাৰ্যা, এইটো পুত্ৰদানৰ সময় নহয়, এইটো ঈশ্বৰ উপাসনাৰ সময়, তুমি ধৈৰ্য ধৰা। নামানে উপায়ন্তৰ হৈ স্বামীক ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যাক্ষ কশিপু জন্ম হ'ল। আমাৰ দাম্পত্যসকলৰ মাজতো যদি তেনেকুৱা মতভেদ থাকে, আপোনালোকেও তেনেকুৱা অবৈষ্ণৱ সন্তানৰ পিতৃ মাতৃ হ'ব লাগিব। গতিকে ভাগৱত শুনি আমি যাতে এটা শুদ্ধ পথে যাতে যাব পাৰোঁ, তাৰ কাৰণে ভাগৱতে ধুনীয়াকৈ আমাক একেবাৰে মানে মাতৃৰ গৰ্ভত স্থিতি হোৱা কালৰ পৰা, এটা জীৱ স্থিতি লোৱা কালৰ পৰা মৃত্যু পৰ্যন্ত কি কৰিব লাগিব, কি কৰিব নালাগিব, কি খাব লাগিব, কি খাব নালাগিব, ক'লৈ যাব লাগিব, ক'লৈ যাব নালাগিব, সকলো নিৰ্দেশনা দি থৈছে। গতিকে মই প্ৰাৰম্ভণিতে সকলোকে আহ্বান জনালোঁ, আপোনালোকে যাতে 25 বছৰত ভৰি দিলে জাক জমকতাৰে আমি ৰূপালী জয়ন্তী উদযাপন কৰিম, 50 বছৰত ভৰি দিলে আমি সোণালী জয়ন্তী উদযাপন কৰিম, 60 বছৰত ভৰি দিলে আমি হীৰক জয়ন্তী উদযাপন কৰিম, 75 বছৰত ভৰি দিলে আমি মহাৰজত জয়ন্তী উদযাপন কৰিম, আৰু 100 বছৰত ভৰি দিলে আমি জাক জমকতাৰে আড়ম্বৰপূৰ্ণভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি শতবাৰ্ষিকী উদযাপন কৰিম। এই পৰিকল্পনাৰে যদি আপোনালোকে আগবাঢ়ি যায়, আজি যিকেইজন উদ্যোক্তা তেওঁলোকে হয়তো শতবাৰ্ষিকলৈকে কালে হয়তো নাৰাখিবও পাৰে, কিন্তু তেওঁলোক গুচি যোৱাৰ পিছতো মৰিও অমৰ হৈ থাকিব। কাৰণ একাদশ স্কন্ধ ভাগৱতত কৈছে যে কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল, কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুবতী তাত জিলিকি আছে, আৰু সেই মন্দিৰ চাই অহা ভকতো আমি দেখা পাইছোঁ। কিন্তু গুৰুজনৰ দৰ্শন, ভাগৱতৰ দৰ্শন, বেদৰ দৰ্শন যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব। এই নিতাইজান গাঁৱত জন্মগ্ৰহণ কৰি আমি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, দহৰ উপকাৰ কাৰণে, অনুষ্ঠানৰ কাৰণে, প্ৰতিষ্ঠানৰ কাৰণে আপুনি কি ভাল অৱদান দি থৈ গৈছে, সেই অৱদানেই হ'ব ৰুক্মিণী মন্দিৰ কীৰ্তি। আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, মহান মহান পুৰুষসকল নাই, কিন্তু তেওঁলোকে এই থৈ যোৱা অৱদানে তেওঁলোকক চিৰ সজীৱ কৰি ৰাখিছে। মই আশা ৰাখিম নিতাই জান গাঁও যিসকল উদ্যোক্তাই আজি ইমান সুন্দৰকৈ প্ৰথম বাৰ্ষিক হিচাপে অনুষ্ঠান পাতিছে, তেওঁলোক যদি জীয়াই থাকে নিশ্চয় পৰৱৰ্তী অনুষ্ঠান আৰু ভালৰো ভাল হৈ গৈ থাকিব, আৰু তাৰ কাৰণে যিটো আপুনি ত্যাগ কৰিব সেইটো হ'ব অক্ষয় পুণ্য। অক্ষয় পুণ্য, যিটো পুণ্যই আপোনাক জীয়াই থাকোঁতে সুখ আৰু ভোগ দিব আৰু পৰকালত জীৱক গতি দিয়াত সহায় কৰিব। গতিকে ভাগৱত নুশুনা জীৱ এই 3টা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব। এয়া বিজ্ঞানে স্বীকাৰ কৰিছে। আমাৰ এই উপৰিভাগত যি বায়ুমণ্ডল আছে, বিজ্ঞানে তাক ঘনত্বৰ ওপৰত 3টা স্তৰত ভাগ কৰিছে, টপস্ফিয়াৰ, টেটস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰ মানে আটাইতকৈ ওপৰৰ স্তৰ, তাক বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতে কমল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল হয়। ভাগৱত শুনা জীৱ চব নিৰ্মল হৈ যাব, আৰু প্ৰায়ণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব, আৰু ঘূৰি আহিব নালাগে। ভাগৱত কিয় শুনিব লাগে? জন্মৰহিত হ'বৰ কাৰণে। কিন্তু যিখনে ভাগৱত নুশুনে তেওঁলোকে 3টা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব, পুনৰপি জনমম পুনৰপি মৰণম। গতিকে এতিয়া প্ৰথম স্কন্ধ ভাগৱতৰ আৰম্ভণিতে মহাপুৰুষ ব্যাসকৃত সংস্কৃতৰ ভাগৱত আমি সকলোৱে বুজি পোৱাকৈ প্ৰাঞ্জল ভাষাত অসমীয়ালৈ তৰ্জমা কৰিবলৈ লৈ শংকৰদেৱে প্ৰথমতে মংগলাচৰণ আৰু ঋষি প্ৰশ্ন নামাকৰণৰ সৈতে এতিয়ালৈকে এই পদৰ মাজেদি আমাক কি ক'ব বিচাৰিছে মই পদবন্ধে আলোচনা কৰিম। সকলোলৈকে মোৰ আহ্বান, আজি আমি এই পাঠভিত্তিত কৰা আলোচনা আপোনালোকৰ যদি কিবা সংশয় থাকে, কিবা যদি বুজিবলৈ অসুবিধা পায়, তেতিয়াহ'লে প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব। আমাৰ ভাগৱতত কৈছে, কথা শুনি লেখে গুছে মনৰ সংশয়, কৃষ্ণৰ সেৱাটো ৰতি তেৱেশে বাৰ হয়। আপোনালোকৰ যেতিয়া মনৰ সংশয়বোৰ দূৰ হৈ যাব, আপোনাৰ অনুৰাগটো বাঢ়ি গৈ থাকিব। আকৌ কেনেকৈ কালিলৈ এনেকুৱা ভাগৱত অকণমান শুনো, পৰহিলৈ কেনেকৈ শুনো, আপোনালোকৰ অনুৰাগটো বাঢ়ি যাব, আৰু আপোনাৰ পূৰ্ব কৰ্মবন্ধৰ যিবিলাক গাঁঠি ছিগি যাব। ভিদ্যতে হৃদয় গ্ৰন্থি ছিদ্যতে সৰ্বসঞ্চয়, সকলো দুখ দুৰ্গতিৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। গতিকে আমাৰ পদবন্ধে কৰা আলোচনাৰ ভিত্তিত যদি কিবা প্ৰশ্ন থাকে কৰিব, প্ৰশ্নটো কিন্তু আজি পাঠ ভিত্তিত কৰিব, আৰু পাৰিলে লিখিত দিব, অথবা
মই ব্যাখ্যা সামৰা পিছত আপোনালোকে প্ৰশ্নটো কৰিব মই ব্যাখ্যা কৰি থাকোঁতে মাজতে উঠি যদি ঘপকে প্ৰশ্ন কৰি দিয়ে ৰসভংগ হৈ যাব গতিকে এই আহ্বান জনাই মই এতিয়া গুৰুজনাই আমাক এই শুভাৰম্ভ কৰিবলৈ যোৱাৰ আগতে কি শিক্ষা দিছে এইখিনি পদৰ দ্বাৰা মহান শংকৰদেৱে আমাক এই শিক্ষা দিছে যে আমি জীৱনত যি কৰ্ম কৰোঁ তাৰ লগত আমাৰ কি থাকে এটা কামনা বা বাসনা জড়িত হৈ থাকে আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে কৰা কৰ্মবিলাকৰ লগত আমাৰ কামনা আৰু বাসনা জড়িত হৈ থাকে আৰু আমি কৰবালৈ যাত্ৰা কৰি ওলাওঁতে যাত্ৰাৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে লক্ষ্য উদ্দেশ্য নথকা কোনো ঠাইলৈ কোনো মানুহ নাযায় আৰু কামনা বাসনা নোহোৱা কোনো কাম কোনো মানুহেই নকৰে এতিয়া প্ৰশ্ন হ'ল যে আপোনাৰ কামনা বাসনা যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য কোনে পূৰণ কৰিব ভগৱানে কৈছে মই কৰিম মই পূৰ্ণ কাম তোমালোক অকাম মই স্বতন্ত্ৰ তোমালোক পৰতন্ত্ৰ তোমালোকে বহুত দিনৰ পৰা কৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰা যদি মই যাব নিদিওঁ খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰা যদি মই খাব নিদিওঁ শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰা যদি মই শুব নিদিওঁ গতিকে মই স্বতন্ত্ৰ তোমালোক পৰতন্ত্ৰ আৰু তোমালোকৰ সকলো কামৰ মই পূৰ্ণ কাম তোমালোক অকাম তোমালোকৰ মনৰ কামনা মই পূৰণ কৰিম মই নিজেই মনৰ কামনা পূৰণ কৰিম বুলি কাৰোবাক অন্যায় অধৰ্ম কৰি ঠগ প্ৰবঞ্চনা কৰি সুখী আৰু ধনী হ'বলৈ কেতিয়াও তোমালোক আগবাঢ়ি নাযাবা কাৰণ মোৰ কৃপা বিনে তোমালোকে নিজস্বভাৱে কোনো কৰ্ম কৰি জীৱনত সুখী হ'ব নোৱাৰিবা আনক দুখ দিবলৈ গ'লে তুমি নিজেও দুখত ভুগিব লাগিব গতিকে আমি কৰ্মফলহে ভুগিব লাগিব না ভুক্তং ক্ষতে কৰ্ম কল্পকৌটিশতে অপি অৱশ্যমেব ভুক্তইবম কীট কৰ্ম শুভাশুভম আমি যাতে নিজৰ সুখৰ কাৰণে আনক যাতে দুখ দিব লগা নহয় মোৰ পৰিয়ালটোৰ সুখৰ কাৰণে মই সীমাঘৰীয়া মানুহঘৰক যাতে দুখ দিব লগা নহয় মোৰ সমাজখনৰ সুখৰ কাৰণে আন এখন সমাজক যাতে দুখ দিব লগা নহয় আপুনি দুখ দিব পাৰিব কিন্তু আপোনাৰ কি হ'ব পাপ হ'ব পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুষ কাটি দিব ভগৱানে আয়ুষ কাটি দিব সেইকাৰণে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা মন্তব্য কৰিছে কি বুলি উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট গছ এজোপাৰ ফলখিনি পাবৰ কাৰণে গছজোপাৰ গুৰিটো কাটিবলৈ আমি যাব নালাগে বা নাপায় গতিকে ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন এটা জাতি বা এটা মানে সমাজ গঢ়িবলৈ গৈ আমি যাতে আন এটা জাতি বা সমাজক যাতে দুখ দিব লগা নহয় নিজৰ সুখৰ কাৰণে যাতে আনক দুখ দিব পাৰিব কিন্তু আপুনি পাপ হ'ব পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ নামি আহিব এই তথ্য আমাক দাঙি ধৰিছে এতিয়া আমি শংকৰদেৱে ইয়াৰ মাজেদি এইটোৱে দেখাইছে যে যিকোনো কামৰ প্ৰাৰম্ভণিতে আমি ঈশ্বৰত অৰ্পণ কৰি কৰ্মবিলাক কৰিব লাগে যিকোনো যাত্ৰাৰ প্ৰাৰম্ভণিতে ঈশ্বৰৰ নাম লৈ যাত্ৰা ল'ব লাগে আপোনাৰ ল'ৰাটো বা ছোৱালীজনী ক'ৰবাত যাব ওলাইছে মাক বাপেকে দৃষ্টি ৰাখিব বোপাই ক'ত যোৱা বোলে স্কুল কলেজলৈ যাওঁ মহাবিদ্যালয় কৃষ্ণ বুলি কৈ যোৱা ৰাম বুলি কৈ যোৱা ভগৱন্তৰ নাম লৈ পেলাই যাত্ৰা কৰিবলৈ ক'ব মাক বাপেকৰ উপদেশ মতে যিজন ল'ৰা বা ছোৱালীয়ে ঈশ্বৰৰ নাম লৈ যাব যিটোজনে যাই নাম উচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে গাইজনীয়ে পোৱালিটো যেনেকৈ মুখৰ আগত শিয়াল কুকুৰে বা শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ ৰক্ষণাবেক্ষণ দি যায় যিসকল লোকে যাত্ৰা কালত কৃষ্ণ বুলি কৈ যাব পাৰিব তেওঁক তেনেকৈ ভগৱন্তই ৰক্ষণাবেক্ষণ দিয়ে একচিত্ত মনে যিটো মহাজনে ফুৰে গুণনাম স্মৰি তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি কৌমদকী মানে গদা মানে নাম শংখ চক্ৰ গদা পদ্ম গুৰু দেও নাম ভকত গদা মানে নামে আমাক ৰক্ষণাবেক্ষণ দিব ভগৱন্তৰ নাম যাতে লৈ আমি যাত্ৰা কৰিব পাৰোঁ ভগৱন্তত অৰ্পণ কৰি যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন তেতিয়াহে আমাৰ প্ৰয়োজনটো ভগৱানে সাধন কৰিব সেইকাৰণে তেওঁ মংগলাচৰণৰ মাজেদি এইখিনিলৈকে কি কৈছে ভগৱন্তক আৰাধনা কৰি আমাক আদৰ্শটো দেখুৱাইছে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ আপুনি মইনো কোন যাৰ আজ্ঞা সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱ পালনকৰ্তা বিষ্ণুৱেও যাৰ আজ্ঞা পালি পেলাই কৰ্ম কৰে গতিকে আমি সাধাৰণ মানুহ হৈ যদি তেওঁৰ আজ্ঞা নোলোৱাকৈ তেওঁক চিন্তা নকৰাকৈ কৰ্ম কৰোঁ আমি কেতিয়াও সুখী হ'ব নোৱাৰিম সুখ বিচাৰি পাবা দুখৰ উপৰি দুখ গতিকে ভগৱন্তক এৰি যাতে আমি স্বতন্ত্ৰীয়ভাৱে কোনো কামলৈ যাতে অগ্ৰসৰ হ'ব লগা নহয় তাৰ কাৰণে ইয়াৰ পৰা আদৰ্শটো লৈ যাব আৰু কি কৈছে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ এতিয়া ভগৱন্তৰ অৱতাৰ কিয় হয়
দুষ্টক দমন শান্তক পালন দুষ্কৃতি বিনা সংস্কৃতি প্ৰতিষ্ঠা গতিকে সেইজন কৃষ্ণক আমি কি কৰিব লাগে তেওঁ মৎস্যকুৰ্ম অৱতাৰ ধৰিছে সৃষ্টিৰ প্ৰাৰম্ভণিতে ব্ৰহ্মাক কৈছে হেৰা ব্ৰহ্মা মোৰ জাতি কুল কৈতো আছে সৃষ্টিকৰ মোৰ ক'ত জাতি কুল তুমি দেখিছা মৎস্যকুৰ্ম শুকৰ আদি ধৰু কলেবৰ তথাপিও মই মাছ কাছ গাহৰি হ'ব লগা হয় কিয় স্বভাৱতে অজময়ী জন্ম নাহি যাৰ ভকতৰ ইচ্ছাই মই ধৰু অৱতাৰ গতিকে মই ভকতৰ ইচ্ছা পূৰণৰ কাৰণে মই যদিও অজ ব্ৰহ্ম মোৰ জন্ম মৃত্যু নাই তথাপিও মই অৱতাৰ ধাৰণ কৰোঁ গতিকে আপোনালোকে সকলোৱে ভকত হ'বলৈ যত্ন কৰিব দেই ভকত মানে কাণত চেলেং গামোচা ল'লেই নহয় চেলেং গামোচা ভকত নহয় চেলেং গামোচা এটা জাতীয় সংস্কৃতি এটা জাতীয় পোছাকহে ভকত হ'বলৈ তিনিটা আখৰৰ গুণ আমাক লাগিব ভকত ভ আখৰে কি কৈছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হোৱন্ত সিজন চাৰিমুঠি জীৱৰ ভিতৰত যে আমি শ্ৰেষ্ঠ মানুহ জন্ম পালোঁ আমি ৰাতিপুৱা গধূলি ধূপ এডাল জ্বলাই প্ৰত্যেকে ঈশ্বৰৰ নাম এটা ল'বলৈ আমি যত্নপৰ হ'ব লাগিব মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে হাক বচন মানে সেইটো সন্তান সকলো পিতৃ মাতৃৰ মৰমৰ কোনোবা পুত্ৰ হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে কথা নুশুনে হাক বচন নামানে সেইটো সন্তান যিমান সুন্দৰ নহওক তেওঁ কেতিয়াও মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে এইটো যেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান আমাৰ ভাগৱতত কৈছে যিজনৰ অতি পিতৃত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ একক কৃষ্ণ আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি সেই কৃষ্ণক কেনেকৈ পূজা কৰিব লাগে আমাৰ ভাগৱতে কৈছে সেই কৃষ্ণ পূজিবে দ্ৰব্য লাগে মাত্ৰ নাম তেওঁৰ নামেৰে পূজা কৰিব লাগে আৰু নাম কাৰোবাৰ ধাৰ কৰিব নালাগে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় আপোনাৰ ভাণ্ডাৰ কৰি থৈছে নাম হাজাৰ নাম আপোনাৰ হৃদয়ত আছে তাৰ পৰা এটা নাম যাতে আমি দৈনন্দিন জীৱনত ল'ব পাৰোঁ তাৰ কাৰণে আমি নিজেও সচেতন হ'ব লাগিব ল'ৰা ছোৱালীকো সেই আদৰ্শৰে অনুপ্ৰাণিত কৰিব লাগিব গতিকে সেই কৃষ্ণ পূজিবে দ্ৰব্য লাগে মাত্ৰ নাম তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম আমাৰ চতুৰ্বৰ্গ সাধন হৈ যাব আপুনি মানে কষ্ট কৰিব নালাগে মাত্ৰ ঈশ্বৰৰ নাম লোৱাৰ অভ্যাসটো আমি কৰিব লাগিব আমাৰ মানে ভগৱন্তৰ নামৰ ইমান মহিমা আছে যিটোৱে আমাক মুক্তি আৰু ভোগ সকলো দিয়ে আমাৰ বেদত কৈছে ৰাম ইতি বদন্তি যে সৰ্বদা তেইসং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয় তেওঁ ভক্তি মুক্তি সব হৈ যাব কোনো মানে ভোগ মুক্তি সব পাব তেওঁ কোনো চিন্তা কৰিব নালাগে ক আখৰে কৈছে ক ভজি কৃষ্ণ ভজি ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম আত্মা দৃষ্টিত আমি সকলো সমান কিন্তু দেহৰ বৈষম্যতা আছে মতা আছে মাইকী আছে বগা আছে ক'লা আছে ওখ আছে চাপৰ আছে শকত আছে ক্ষীণ আছে আপোন আছে পৰ আছে চুত আছে বৰ আছে এইবোৰ দেহৰ ধৰ্ম এৰি আত্মা ধৰ্ম ল'লেহে আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব পাৰিব আপুনি যদি দেহ ধৰ্ম লয় বিনাশী ধৰ্ম লোৱা মানুহক ঈশ্বৰে ভাল নাপায় গতিকে আত্মা দৃষ্টিত আমি সকলো এক গতিকে ক আখৰৰ তত্ত্ব বুজি যিখন ঘৰৰ শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি মৰম কৰি আদৰ কৰিব আৰু যিখন ঘৰৰ বোৱাৰীয়েকে ক আখৰৰ তত্ত্ব বুজি শাহুৱেকক নিজৰ মাতৃ বুলি জ্ঞান কৰি আচৰণ কৰিব সেইখন ঘৰত কেতিয়াও শাহু বোৱাৰীৰ মাজত মনোমালিন্য হ'ব নোৱাৰে মনত ৰাখিব গতিকে আত্মদৃষ্টিত আমি সকলো সমান দেহৰ বেলেগ বেলেগ আছে গতিকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম নোলোৱা পৰ্যন্ত এই তিনিটা লেয়াৰৰ ভিতৰত আমি অহা যোৱা কৰি থাকিব লাগিব কাৰণ দেহ বিনাশী ধৰ্মলৈ ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব আৰু ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰিব এজনক ভাল পায় এজনক বেয়া পোৱা স্বভাৱ থকাল পৰ্যন্ত আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰিব ঈশ্বৰে কাক ভাল পায় বাইবেলত কৈছে গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েশ্যন ভগৱন্তই সেইজনকে ভাল পায় যিজনে তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায় কুকুৰ চিগাৰ্ল গদৰ ভৰু আত্মাৰাম যাৰ এই তথ্যটো শংকৰদেৱৰ ওচৰত কোনে দাঙি ধৰিছিল অসমৰ এগৰাকী মহিয়সী নাৰী যিগৰাকীয়ে গুৰুজনৰ ওচৰত এই তথ্য দাঙি ধৰিছিল কি বুলি জয়ন্তী বদতি প্ৰভু শুনিও গোসাই সমভাৱে ভূতদয়া কৰোঁ সদায় মোৰ সতীত্ব
সত্যগুণৰ অন্যতম বৈশিষ্ট্য হ'ল সকলো পঞ্চভৌতিক প্ৰাণীতে ঈশ্বৰ আছে বুলি জানি মই সকলোকে দয়া মৰম চেনেহ ৰক্ষণাবেক্ষণ দিওঁ বৰ সুন্দৰ হৈছে যোৱা পানী আনা 3টা গাঁতিৰ এপল পানী আৰু এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা যোগবলৈ আনি টেম্বনি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল সেই অঞ্চলৰ বানপীড়িত ৰাজ্য উপকাৰ হ'ল এজনী সতী নাৰী সতীত্ব গুণৰ প্ৰভাৱে যদি বুৱতী নদী বন্ধ কৰিব পাৰে আমাৰ ঘৰখন আমাৰ পৰিয়াল আমাৰ সমাজ আমাৰ পৰিৱেশটো ভাল কৰিব নোৱাৰিব কিয় এই বিশ্বাস আমি ল'ব লাগিব আজিও সেইটো শান্তিজান নামে বৰদোৱাত পৰিচিত হৈ ৰ'ল ত শব্দে তৰণৰ উপায়ী শৰণ হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ আমাৰ সকলোৰে হৃদয়তে কৃষ্ণ আছে গতিকে সেই তত্ত্বটো বুজি আমি যাতে সকলো কাম ঈশ্বৰত অৰ্পণ কৰি যাতে আমি সমস্ত ভূতৰে মই আছো হৃদয়ত তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত আজি আমাৰ বহুত মানুহে বাহিৰত বিচাৰি ফুৰিছে তপ জপ জাগ যজ্ঞ ইত্যাদি বিভিন্ন কৰ্মাচৰি যোগেদি ভগৱন্তক বাহিৰত বিচাৰি গৈছে আমাৰ মহাপুৰুষে কৈছে যে ভগৱন্তক বাহিৰত বিচাৰিলে নাপাবা কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি অতিশয় দূৰহুন্ত তাৰ দূৰতো বিদূৰহুন্ত তাৰ আপোনাৰ হৃদয়তে আছে আপুনি যদি বিচাৰিব নাজানে মানে দ্ৰৌপদীয়ে যেতিয়া ৰাজসভাত ৰজস্বলা অৱস্থাত দুঃশাসনে বস্ত্ৰহৰণ কৰিছিল তেতিয়া প্ৰথমতে নিজৰ শক্তি প্ৰয়োগ কৰি মানে দুঃশাসনৰ পৰা নিজক কেনেকৈ লজ্জানত অৱস্থাৰ পৰা বচাব পাৰোঁ নিজৰ শক্তি প্ৰয়োগ কৰিছিল যেতিয়া অপাৰগ হৈ গ'ল উপায়হীন হ'ল ভগৱানৰ মন এই ক্ষেত্ৰত মোক ভগৱানে সহায় নকৰিলে বিকল্প নাই কিন্তু মাতোতে গণ্ডগোল লগাই দিলে কি বুলি মাতিলে হে যদুপতি হে দ্বাৰকাপতি হে মথুৰাপতি তুমি সোনকালে আহা নহ'লে মোক এতিয়া ৰাজসভাত দুঃশাসনে লজ্জানত কৰিব হে দ্বাৰকাপতি হে যদুপতি হে মথুৰাপতি সোনকালে আহা চিঞৰি আছে নাহে অৱশেষত মনত পৰিলে তেওঁতো মোৰ হৃদয়তে আছে দেখোন হে হৃদয়ানন্দ তুমি ৰক্ষা নকৰিলে মোৰ বিকল্প নাই তৎক্ষণাত মুখৰ আগত ভমককে ওলাই দিলে তেতিয়া দ্ৰৌপদীয়ে দাবী কৰিছে তোমাক ইমান চিঞৰি আছোঁ কিয় অহা নাই তোমাৰ গাতহে দুখ তুমি মথুৰাপতি বুলি কৈছা মই তোমাৰ কথা মানি মথুৰালৈ দৌৰিছোঁ দ্বাৰকাপতি বুলি কৈছা দ্বাৰকালৈ দৌৰিছোঁ যদুপতি বুলি কৈছা যদুগণৰ ওচৰ পাইছোঁগৈ তুমি যদি পূৰ্বতেই হৃদয়ানন্দ ক'লাহেঁতেন বহুত আগতে মোক লগ পালাহেঁতেন গতিকে আমি এই তথ্যবিলাক ল'ব লাগিব মনত ৰাখিব কথাটো গতিকে সেইকাৰণে আপুনি আজি তাৰিখতো কৃষ্ণক অৱতাৰ কৰিব পাৰিব ক'ত হৃদয়ত আমাৰ ভাগৱতে তথ্য দিছে যদিও ভগৱান নিৰ্গুণ নিৰাকাৰ অদৃশ্য অব্যক্ত তথাপিও ভকতৰ হৃদয়ত ব্যক্ত হৈ যায় অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি পৰম পুৰুষ ভগৱান ভক্তজনে লৈলে নাম পূৰ্ণ কৰি মন কাম অন্তৰতে দেই সমিধান হৃদয়তে আপোনাক উপায়টো দি দিব কাৰ ওচৰলৈ গ'লে আপোনাৰ সমস্যাটো সমাধান হ'ব অথবা নিজে প্ৰতিনিধি হিচাপে আহি যাব একান্ত ভকতৰ ওচৰলৈ প্ৰয়োজন হ'লে নিজে আহিব যেনেকৈ ব্যাসৰ ওচৰলৈ নাৰদক পঠাইছে প্ৰতিনিধি পঠাই দিছে ভকত আপুনি মাত্ৰ ভকত হ'বলৈ যত্ন কৰক আৰু এই ভকতৰ সংজ্ঞাৰ ওপৰত মানে অৰ্জুনে আৰু জানিব বিচাৰিছে প্ৰভু এই 3টা আখৰ গুণেই হ'বনে আৰু কিবা নিয়ম ভকতৰ থাকিব লাগে অৰ্জুনে বলন্ত প্ৰভু শুনা নাৰায়ণ অভকতৰ কি গুণ অতি প্ৰয়োজন ভকত হ'বলৈ হ'লে আৰু প্ৰয়োজনীয় গুণ কি থাকিব লাগে প্ৰভু মোক কোৱা ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয় অভকতৰ যি গুণ থাকিবে লাগয় এই 3টা আখৰৰ বাদেও আৰু কি গুণ থাকিব লাগে তুমি শুনা ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম এই পঞ্চতত্ত্ব ভকতৰ আশ্ৰয় নিয়ম এই 5টা নিয়ম থাকিব লাগিব ক্ষমা শীল সম দম ইন্দ্ৰিয় সংযম পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ সেহিহে জানিব ধৰ্ম নামতো বিশ্বাস এই 5টা সদ্গুণ জাগাত আছে তেওঁহে নামৰ মহিমা কি ধৰ্মৰ মহিমা কি এই কথা বুজিব আনে বুজি নাপায় নেৰিবেক ধনে ধানে মানে আশকতি নাপাইবে উদ্ধাৰ সখী যাইবে অদুগতি আমি যদি কেৱল ইন্দ্ৰিয় সুখ ভোগ
আৰু ধন টকা পইচা চিন্তাতে যদি আমি গোটেই জীৱনটো পাৰ কৰি দিওঁ আমি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিম গতিকে আমি সেইবিলাকৰ পৰা আমি নিজক অতৰাই দিব লাগিব কাম ক্ৰোধ লোভ মোহে মোহিতসকল নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল কাম ক্ৰোধ লোভ মোহতে যি মোহিত হৈ থাকে সি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে কাৰণ তেওঁ কামনাত বাধা পৰাৰ লগে লগে খং উঠি যাব খং উঠাৰ লগে লগে মোহগ্ৰস্ত হ'ব মোহগ্ৰস্ত হোৱাৰ লগে লগে স্মৃতি নষ্ট হ'ব স্মৃতি নষ্ট হোৱাৰ লগে লগে বুদ্ধি নষ্ট হ'ব বুদ্ধি নষ্ট হোৱাৰ লগে লগে পথ বাচিব নোৱাৰি 84 নৰকত বাজা যাব সেইকাৰণে বেদত কৈছে ধায়তু বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে সংগত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভবতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভংসাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণশ্যতি আপুনি যেতিয়া কামনা বাসনাৰ বলি হৈ যাব আপোনাৰ মনটো আমি কিহৰ কামনাত আমি বলি হওঁ বিনাশী সব বিনাশী ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ দেহ গে পুত্ৰ ভাৰ্যা স্বামী সব মিছা বুলি কৈছে সব মিছা আমি মিছাৰ পিছত দৌৰি আছো গতিকে আমি মোহগ্ৰস্ত হৈ আছো গতিকে এইবিলাক মায়া মোহৰ পৰা আমি নিজক অতৰাই আনিব লাগিব মাধৱদেৱে কৈছে হৰিষি কেৱলে সঁচা মাত্ৰ ৰাম 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 তান্ত বিনে মিছা যত দেখি শুনি মানে আমি যিমান চকুৰে দেখিছো কাণে শুনিছো সব মিছা মাত্ৰ হৰিহে সঁচা কিন্তু আমি কি কৰিছো যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰহ কেন অজ্ঞানে আজি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি ভগৱানে দিয়াটোত আত্মসন্তুষ্টি নহয় আৰু নিজাববীয়াকৈ ধনী হ'বলৈ সুখী হ'বলৈ গৈ বহু জীৱই আজি কি হৈছে ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে আমাৰ গুৰুজনে ভাগৱতত কৈছে যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ হবেও নুপুৰে মন এক লোভিয়াৰ যাৰ মনটো লোভৰ বলি হৈ যায় তাক একো বস্তুৱে জোৰা নমৰে সি সদায় অসন্তুষ্ট হৈ থাকে অসন্তুষ্ট প্ৰাণীৰ নখন্দে মন দুখ তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ যিবিলাক অসন্তোষীয়া মানুহ তাৰ সি তলুইকৰ সম্পত্তিও তাক সন্তুষ্ট দিব নোৱাৰে তেওঁ উপায় কি হ'ব উপায় ভাগৱতে দিছে যেহি পাৱে তাতে মহাতুষ্ট हुए মন তেবেখে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ আপুনি পূৰ্বজন্মৰ পুণ্য ফলে এই নিমাইজান গাঁৱত বসবাস কৰি আছে আপোনাক ভগৱানে য'ত ৰাখিছে যি কৰ্ম কৰি যি ফল দিছে তাতে ভক্তিৰ দ্বাৰা সন্তুষ্ট হৈ সুখে দুখে মুখে জনো চাৰে ৰাম নাম তেতিয়া আপোনাৰ তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে প্ৰতিভা তেজ মানে চেহেৰা তেজ মানে পৰমায়ুষ বাঢ়ি যাব গতিকে আপুনি যদি ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকে তেতিয়াহ'লে নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ'ব সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেন্ট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড ভগৱানে যিটো দিছে তাতে আমি সন্তুষ্ট থাকিবলৈ শিকিব লাগে তেতিয়া আপুনি বিপদত নপৰে আজি ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে বহুত কোৱালিফাইড মানুহ বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহে ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি নিজাববীয়াকৈ সুখী হ'বলৈ গৈ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে কোনোবাই আকৌ চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে ইত্যাদি ইত্যাদি ভাগৱত শুনা কোনো কোৱালিফাইড মানুহ কোনো উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহ মানে ৰঙা ঘৰৰ অতিথি হ'ব নালাগে সেইকাৰণে সকলো মানুহেই ভাগৱত শুনিবলৈ আহিব লাগে ভাগৱত নুশুনিলে আপোনাক ধন টকা পইচা জ্ঞান ঐশ্বৰ্য সম্পত্তিয়ে আপোনাক নিৰাপদ কৰি ৰাখিব নোৱাৰে যদি পাৰিলেহেঁতেন সব ধনী মানুহবোৰ সদায় আনন্দত থাকিলেহেঁতেন সব ধনী মানুহবিলাকৰ পৰিয়ালত কোনো বিশৃংখল নহ'লহেঁতেন সব ধনীবিলাক শাৰীৰিকভাৱে কোনো অসুস্থতা নহ'লহেঁতেন কিন্তু আমি যদি অন্তৰ্দৃষ্টিৰে চাওঁ বহুত ধনী মানুহৰ ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে চাকৰিয়ে ব্যৱসায় সব আছে কিন্তু মুখত হাঁহি নাই অন্তৰত শান্তি নাই কিহে পালে বাৰু হে জীৱটোক কিহে পালে বাৰু ভগৱানে কৈছে ৰিতে হথং ইয়ত প্ৰতিয়েত ন প্ৰতিয়েত চ আত্মানি তত অবিদ্যাত্মানু যথা ইয়াভাসো যথাতমহ মোৰ মায়াই পালে তাক মায়াই পাই পেলাই বিপথে লৈ গৈছে ভক্তিৰ পৰা আঁতৰাই লৈ গৈছে ভক্তিৰ পৰা আঁতৰি যোৱা কোনো মানুহে পাৰ্থিৱ ধন সম্পত্তিৰ দ্বাৰা স্থায়ী সুখৰ গৰাকী হ'ব নোৱাৰে